Hello everyone, আপোনালোকে thumbnail চাই নিশ্চয় গম পাইছে আজিৰ এপিসোডটো বহুত স্পেশাল হ'বলৈ গৈ আছে because আজি মই স্পেইনৰ পৰা আহি পালোহি মানে অসমলৈ প্ৰায় 1.5 বছৰ মূৰত আৰু হেতু বিহুৰ সময়ত মানে মোৰ মনত যিমান ফুৰ্তি লাগি আছে কেনেকৈ যে আপোনালোকক জনাও মানে ইমান বেছি ভাল লাগি আছে সো মই ভাবিছো আজি এটা স্পেশাল ব্লগ বনাও আৰু লগতে আপোনালোকক মোৰ মা দেউতাৰ লগতো পৰিচয় কৰাই দিও সো বলক আজিৰ এই ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰো লেটস গেট ষ্টাৰ্টেড তো ইয়া আপোনালোকক দেখাই দিও মোৰ মৰমৰ মা একদম কিউটি পাই আৰু ৰব দেউতাক দেখাই আছো ৰব सबसन देवता মই আহা এক্সাইটমেন্টতে একদম কি ডিশ বনাই আছে এইটো মোৰ চিনকিলি দেতা একদম টেস্টি ডিশ আজি আপোনালোকৰ লগত মই ৰেচিপিজ বোৰ শেয়াৰ কৰিম একদম ধুনিয়াকে মই তুলি থৈ দিছো আপোনালোকক এটা এটাকে দেখাম চাই থাকিব আজি ব্লগটো বহুত ধুনিয়া হ'ব সো হেয়া ব্লগ ষ্টাৰ্ট কৰো আজি ব্লগটো ইয়াৰ পৰাই আৰু এটা স্পেশাল মেম্বাৰ আছে ৰব স্পেশাল মেম্বাৰটো দৌৰি আছে ৰব দেখাই আছো সৰপা এয়া সব আমাৰ ঘৰৰ সবৰে একদম কলিজা পেন্থাৰ তাক আমি মানে শর্ট ফর্মত পেন্থু বুলি মাতু একদম মোৰ দেতা আৰু মাৰ একদম কলিজা আৰু এটো একদম মৰম লাগা একদম পিকাচু টি-শার্ট পিনি আছে একদম কিউটি পাই সিট ডাউন পেন্থু মা সিট ডাউন ইয়ে গুড বয় দিছে ইমান ধুনিয়াকে কথাও শুনে একদম কিউটি পাই চুমাটা দি দে চুমনা আয়ো ফটো তুলিছে কাৰণে কি ধুনিয়াকে পোষ্ট দিছে না সো বেসিক্যালি আজি মা দেতা হতে মানে ডিনাৰৰ কাৰণে একদম স্পেশাল ফিস্ট প্ৰিপেয়াৰ কৰিছে আপোনালোকে চাওকচোন একদম টেবলত প্লেট ধুনিয়াকে সজাই ৰাখিছে আৰু ঢেৰ আইটেম বনাইছে আৰু মই মানে এসিস্টেন্ট আৰু আপোনালোকক দেখাবলৈ অলপ কেটামান দেউতাৰ স্পেশাল ৰেচিপি মই ৰেকৰ্ডো কৰিছো আশা কৰিছো আপোনালোকে সকলোৱে চাই ভাল পাব আৰু কেনেকুৱা পাইছে কমেন্ট সেকশনত জনাব সো বলক এটা এটাকে আপোনালোকক এতিয়া ৰেচিপিবোৰ দেখাও আশা কৰিছো আপোনালোকে সবে চাই ভাল পাব সো হেয়া দেখাই আছো বলক এতিয়া পোনপ্ৰথমতে আপোনালোকৰ লগত দেউতাৰ স্পেশাল ৰোস্টেড পৰ্কৰ ৰেচিপিটো শেয়াৰ কৰিম ইয়াতে আপোনালোকে দেখিবলৈ পাইছে দেউতাই ইয়াতে দিছে আপোনাৰ আদা নহৰুৰ পেষ্ট নিমখ ৰেড পেপাৰ আপোনাৰ যেটো পাউডাৰ থাকে আৰু অলপমান আপোনাৰ মাষ্টাৰ্ড অইল দিছে লগতে নেমু চেপি দিছে প্ৰায় আপোনাৰ দুটামান নেমু চেপিছে যেহেতু কোৱান্টিটিটো অলপ বেছি পৰ্কৰ আৰু ইয়াতে অলপমান ময়দা তেওঁ ধুনিয়াকে মিক্স কৰি দিছে আৰু এনেকে মিক্স কৰি লাহে লাহেকে এটা এটাকে ধুনিয়াকে আপোনাৰ যেটো পৰ্কৰ বেলি থাকে হেতু ধুনিয়াকে তেওঁ মানে ৰাপ কৰি দিছে গুটে মেৰিনেশন খিনি আৰু চাওকচোন দেখিবলৈ ইমান ইয়ামি লাগিছে মই যেতিয়া ভয়েস ওভাৰটো দি আছো এতিয়া মোৰ আকৌ মানে খাবলৈ মন গৈছে ইমান যে বেছি সোৱাদ হৈছিল চাওকচোন ইমান ধুনিয়া লাগিছে গুটে প্ৰিপাৰেচনটো পৰ্কটোত আৰু ধুনিয়া কালাৰ আহিবলৈ দেউতাই ইয়াতে অলপ সয়া সসও এড কৰিছে সয়া সস এড কৰি আৰু ধুনিয়াকে আপোনাৰ মাসাজ কৰি দিছে গুটে যিখিনি পৰ্ক আছিল আৰু তাৰ পাছত প্ৰায় আপোনাৰ 4 আৱাৰ্স মান অলপ মানে মেৰিনেট হ'ব দিছে তাৰ পিছত 1.5 ঘণ্টা মান তেওঁ ওভেনত মানে ৰোস্ট কৰিছে আৰু ৰোস্ট কৰি উঠি চাওকচোন ইমান ডিলিশিয়াস লাগিছে দেখিবলৈ সঁচাই বহুত বেছি ইয়ামি আছিল নেক্সট আইটেমটো হল দেউতাই বনোৱা স্পেশাল ফিশ কাৰী ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে খৰিহৰ তেল দিছে ইয়াতে অলপমান তেওঁ খিসমিস দিছে ইলাইচি দিছে আৰু আপোনাৰ পিয়াজ দি এনেকে ধুনিয়াকে ভাজি লৈছে অলপ দেৰি যেতিয়া আপোনাৰ পিয়াজটো গোল্ডেন ব্ৰাউন হৈছে তাতে তেওঁ অলপ আপোনাৰ মানে আদা নহৰুৰ মানে পেষ্ট এড কৰিছে আৰু পেষ্ট এড কৰি তেওঁ অলপ দেৰি এটো আকৌ ফ্ৰাই কৰি লৈছে ফ্ৰাই কৰি উঠি ইয়াতে আপোনাৰ জলকীয়া কেটামান দি দিছে যেহেতু আমি সবে স্পাইসি খাই বহুত ভাল পাওঁ আৰু ইয়াতে এইটো আপোনাৰ জিৰা জালুকৰ পেষ্ট প্লাস জলকীয়াৰ পেষ্টটো অলপ মানে মিক্স হৈ আছিল আৰু ইয়াতে নিমখ এড কৰি দিছে হালধি দিছে আৰু এনেকে আমাৰ টমেটো পিউৰি বনাইছিলে দেউতাই টমেটো পিউৰিটো দিছে দি উঠি ইয়াতে তেওঁ অলপমান পানী এড কৰিছে পানী এড কৰি কাজুৰ পেষ্ট বনাই থৈছিলে এটো কাজুৰ পেষ্ট খিনিও ইয়াতে এড কৰি দিছে আৰু ফাইনালি তেওঁ দিলে ইয়াতে আমুল ক্ৰীম মানে ক্ৰীমি টেক্সচাৰটো আহিবলে তাৰ পিছত অলপ দেৰি যেতিয়া আঞ্জাটো আপোনাৰ উতুলিলে তাতে তেওঁ ভাজি থৈ দিয়া মাছখিনিও এড কৰি দিছে এড কৰি দি অলপ টাইম তেওঁ সিমাৰ হ'বলৈ দিলে
চাওকচোন ৰেডি হৈ গ'ল একদম ছুপাৰ য়ামি আৰু ক্ৰিমি মানে ফিছ কাৰীটো বিৰাট টেষ্টি লাগিছিলে খাই নেক্সট আইটেমটো হ'ল মাটন কাৰী আৰু ইয়াতে প্ৰথমতে তেওঁ যিটো আপোনাৰ তেজপাত ইলাইচি আৰু মানে যিখিনি শুকান মছলা থাকে সেইখিনি গোটেইখিনি ইয়াতে ঢালি দিছে ঢালি দি অলপ দেৰি ফ্ৰাই কৰিছে ফ্ৰাই কৰি উঠি ইয়াতে তেওঁ অনিয়নখিনিও এড কৰি দিছে আৰু অনিয়নখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে ফ্ৰাই কৰি উঠি অলপমান যেতিয়া গোল্ডেন ব্ৰাউন হৈছে তাতে তেওঁ এড কৰিছে আপোনাৰ আদা নহৰুৰ পেষ্ট আৰু মোৰ মনত নাই বহুত দিন আগতে একচুৱেলি শ্বুট কৰা ৰ'ব চাওঁ কি দিছে নেক্সট এই জিৰা জালুকৰ পেষ্টটো দিছে তাৰপাছত এড কৰিছে আপোনাৰ এইটো ৰঙা গুড়া আছিলে এইটো মানে জ্বলা থকা ৰঙা গুড়াটো তাৰপাছত তেওঁ কাশ্মীৰী মিৰ্চটো এড কৰিছে ধুনীয়া কালাৰ আহিবলৈ আৰু তাৰপাছত হালধি দিছে এইটো হালধি দিছে আৰু লগতে এড কৰিছে সল্ট আপোনাৰ সোৱাদ অনুসৰি আপোনাৰ সল্ট ইয়াতে দি দিছে লগতে ইয়াতে কাটি থৈ দিয়া বিলাহী কেইটামানো দি দিছে দি এইখিনি ধুনীয়াকৈ তেওঁ ফ্ৰাই কৰিছে অলপ দেৰি আৰু ফ্ৰাই কৰি যেতিয়া ধুনীয়াকৈ অইল ওলাইছে মানে মছলাখিনিৰ পৰা তেতিয়া ইয়াতে আপোনাৰ মাটনটো এড কৰিছে খুব চিম্পল ৰেচিপি হয় কিন্তু খাবলৈ বহুত বেছি ভাল লাগিছে আপোনালোকেও ট্ৰাই কৰি চাবচোন মানে চিম্পল হয় আই এম চিয়'ৰ আপোনালোকেও এনেকৈয়ে বনাই চাগে বাট খাই বহুত বেছি ভাল লাগিছে একদম টেণ্ডাৰ হৈ গৈছিলে মানে মাটনৰ যিটো মানে সেয়াটো মিটটো বিৰাট ধুনীয়া টেণ্ডাৰ হৈছিলে খাই বহুত বেছি ভাল লাগিছে ৰ'ব মই ফাইনেল যেতিয়া কমপ্লিট হৈ যাব সেইখিনি দেখাই আছোঁ আপোনালোকক তো এয়া অলপ দেৰি মানে মাটন কাৰীখিনি চিমাৰ হ'বলৈ দিছে দি উঠি অলমষ্ট ৰেডি হৈ গ'ল আৰু ইয়াতে মানে মই মোৰ অলপ এটা স্মল টাচ এটা দি দিছোঁ আৰু যিহেতু মানে ঘি দি দিছোঁ অলপ কিছুমান যে দেখায় বাহিৰৰ ফালে যে ঘি দিয়ে এনেকৈ চ' ময়ো ভাবিছোঁ দি দিওঁ আৰু অলপ মানে মই ড্ৰাই ফ্ৰাইকৈ খাবলৈ মন আছিলে কাৰণে দেউতাক কৈছোঁ যে আজি মানে শুকানকৈ বনাবলৈ কৈছিলোঁ চ' ইয়াতে লাষ্টত ধুনীয়া দেখিবলৈ অলপমান আপোনাৰ ধনিয়াৰ পাতো দি দিছোঁ চাওকচোন দেখিবলৈ ইমান ইয়ামি লাগি আছে আৰু দেউতাই বনাইছিলে আপোনাৰ এইটো মিক্স দালি এইটো দালিটো খুব টেষ্টি হৈছিলে চ' ভাবিছোঁ এই ক্লিপ এটা থৈ দিওঁ আপোনালোকক দেখাবলৈ আৰু এতিয়া ফাইনেল ৰেচিপিটো দেখাওঁ সেইটো হ'ল আপোনাৰ চিকেন ফ্ৰাই মানে ক্ৰিস্প এইটো মানে সৰুৰ পৰাই দেউতাই আমাক এনেকুৱা ধৰণৰ চিকেন ফ্ৰাই বনাই খুৱাই আহি আছে মানে একেইকেইটা মানে মেৰিনেশ্যনৰ কাৰণে যিটো পৰ্কত যিখিনি দিছিলে বস্তু একজেক্টলি সেইখিনি বস্তুৱে দিয়া গৈছে চ' মই আকৌ এবাৰ আপোনালোকক নকওঁ দেখিলে গমেই পাব এইবোৰ আপোনাৰ মছলাবোৰ দিছে আৰু জাষ্ট মিট মছলাটো চাগে এক্সট্ৰা দিছে ইয়াতে তাৰ বাহিৰে যিটো পৰ্কৰ ৰেচিপি যিখিনি আছিলে সেইখিনিয়ে দিছে দি উঠি ইয়াতে এনেকুৱা ধুনীয়াকৈ নেমু চেপি দিছে নেমু চেপি দি আপোনাৰ ময়দাখিনি দিছে ময়দাখিনি দি ধুনীয়াকৈ আকৌ মিক্স কৰি লৈছে আৰু ৰ'ব মই ক'বই পাহৰিছোঁ ইয়াতে দৈটো এক্সট্ৰা আছিলে দেই দৈও দিছে দৈ মানে দৈ দিছে দৈয়ে দি চাগে আৰু বেছি ধুনীয়া ফ্লেভাৰ এড হয় আৰু ইয়াতে ৰিফাইন অইল দিছে ৰিফাইন অইল দি এয়া চাওকচোন ধুনীয়াকৈ মিক্স কৰি দিছে মিক্স কৰি দি এটা এটাকৈ আপোনাৰ চিকেনখিনি ধুনীয়াকৈ মানে তেওঁ মানে মাছাজ কৰিছে সেইটো কাৰণে টেষ্টটো একদম ধুনীয়াকৈ ভিতৰৰ ফালে মানে মছলাটো সোমাই যায় আৰু চিকেনখিনি আগতীয়াকৈ মানে অলপ অলপ কাটিও দিছিলে চ' ডেট মছলাখিনি মাজে মাজে সোমাই যায়
চিকেনটো আপোনাৰ অলপ সময় মেৰিনেট কৰি উঠি এনেকৈ মানে আপোনাৰ ৰিফাইন অইলতে দেউতাই এইটো ফ্ৰাই কৰিছে এইটো মিডিয়াম ফ্লেমত আছিলে কেৰাহীটো আৰু এনেকৈ চাওকচোন ইমান ধুনীয়া গোল্ডেন ব্ৰাউন মানে কালাৰ আহিছে আৰু মানে বহুত জুচি হৈছে গোটেই মানে ফ্ৰাইড চিকেনটো মোৰ যে দেখিয়ে মানে একদম লোভ লাগি গৈছে আৰু এয়াই আমাৰ আজিৰ দিনটোৰ মানে লাষ্ট ৰেচিপি আছিলে আশা কৰিছোঁ গোটেইকেইটা ৰেচিপি চাই আপোনালোকে ভাল পাইছে কেনেকুৱা পাইছে মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া মায়ে বিহু বুলি চাওকচোন ইমান ধুনীয়া ধুনীয়া লাড্ডু বনাই আছে নমা আৰু পিঠাও বনাবতো পিঠাগুড়ি অলপ দেৰিকৈ বনাব বাট লাড্ডুকেইটা বিৰাট ধুনীয়া হৈছে আৰু মই দেখাই আছোঁ ওচৰৰ পৰা এয়া কি ধুনীয়া গুল গুল একদম ধুনীয়া হৈছে দেখিলে একদম খাওঁ খাওঁ লাগি যায় মই এটা খায়ে চাওঁ ৰ'ব খাই চাওঁ ন এটা ৰ'ব খাই কৈ আছোঁ ৰ'ব মই খাই কৈ আছোঁ হা কেনেকুৱা হৈছে ইমান য়ামি টেষ্টি বঢ়িয়া হৈছে একদম ঘৰত বনোৱাৰ মানে টেষ্টটো আছে আৰু দোকানৰবোৰ অলপ টান টান হয় ন এইটো একদম ধুনীয়া চফ্ট হৈছে অঁ আৰু পিঠাও আনিছে ৰ'বা দেখাই এইটো এয়া মায়ে একদম বিহু বুলি ফুল প্ৰিপেৰেশ্যনটো মই দেখাই আছোঁ বৰা চাউলৰ পিঠা ন মা অ'কে চ' এইটো হৈছে আৰু বনাব মায়ে পিঠা এতিয়া জাষ্ট এইকেইটা বনাইছে আৰু বনাব এই যে এই কি হেপিনেছ তাৰ চোৱা কি হেপিনেছ থৈ দিয়া এইটো কি জোতা খুলিবা না অঁ বাহিৰত এয়া দুইটাৰে খেলছা ইমান ফূৰ্তি পিকাচু ইমান ফূৰ্তি এইটো খেলিবলৈ এইবাৰ এপিছডটো 1 ঘণ্টাৰ হ'ব যেন লাগিছে কবি পেনটোকো দেখাব লাগিব তাৰপিছত পেনথুমাকো দেখাম ৰেচিপিও দেখাম ন আপোনালোকক এটা এটাকৈ ৰেচিপিজবোৰ দেখালোঁ গোটেইখিনি একদম ডিটেইলছত দেখাব পৰা নাই বাট যিখিনি পাৰিছোঁ দেখাইছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে ট্ৰাই কৰি চাব সঁচাই বহুত টেষ্টি হয় মোৰ দেউতাৰ ৰেচিপিজবোৰ আৰু এতিয়া চাওকচোন কি কি হৈছে আপোনালোকক ফাইনেল ডিছবোৰ দেখাওঁ এয়া চাওক ইমান ধুনীয়া মাছৰ ফিছ কাৰী বনাইছে দেউতাই একদম কাজু পেষ্ট দি ধুনীয়াকৈ ক্ৰীম চ্ৰীম দি বিৰাট ধুনীয়া হৈছে দেখিবলৈ য়ামি লাগিছে আৰু এইফালে আছে আপোনাৰ একদম ড্ৰাইকৈ বনোৱা মানে সেয়া মাটন কাৰী নহয় একজেক্টলি মাটন ড্ৰাই ফ্ৰাই বুলিয়ে ক'ব পাৰি চুখা টাইপ আৰু মানে সেনেকুৱা আৰু তাৰপিছত ময়ে কৈছিলোঁ দেউতাক যে আজি অলপ মানে ড্ৰাইকৈ বনাব আৰু মাটনটো আৰু মানে দেখিবলৈ বহুত য়ামি লাগিছে খাবলৈতো অবভিয়াছলি বহুত য়ামি হ'ব আৰু এইটো চাওকচোন একদম স্পেচিয়েল মই যে দেখাইছিলোঁ আপোনালোকক মেৰিনেট কৰি ইমান ধুনীয়া মানে পৰ্কটো মানে বহুত দেৰিলৈ শ্ল' কুক কৰিছে মানে প্ৰায় আপোনাৰ 1.5 ঘণ্টামানটো অভেনত দিয়া গৈছে একদম ধুনীয়া টেণ্ডাৰ হৈ গৈছে এইটো আপোনালোকক মই কাটি দেখাম আৰু এয়া হ'ল দেউতাৰ স্পেচিয়েল একদম চিকেন ফ্ৰাই আৰু এইখিনি আপোনাৰ চুইট ডিছ এইখিনি আছে দেউতাইটো কৈছিলে আৰু কিবা কিবি বনাবলৈ মই কৈছোঁ নাই এইখিনিয়ে খাই লওঁচোন তেতিয়া সেইকাৰণে আজি এইখিনি আইটেম মানে বনাইছে আৰু এইটো স্পেচিয়েল ডাল ফ্ৰাইও আছে আপোনাক দেখাব পাহৰিয়ে আছিলোঁ আৰু এইখিনি চুইট ডিছ আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাইছে কেনেকুৱা পালে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ ফালৰ পৰা এডভান্সকৈ আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল আৰু লগতে মোৰ দেউতাৰ ফালৰ পৰাও হেপী বিহু পেণ্ঠু থেংক ইউ পেণ্ঠু ক'ব পেণ্ঠু হেপী বিহু কৈ দিয়া হেপী বিহু ঠিক আছে আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই